Hello everyone, মই শিল্পী আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল 31 ডিচেম্বৰ 2023 চন যাবলৈ হ'ল আৰু সেইকাৰণে আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকক দেখাওঁ। খানানো আমি আজি খাম বুলি ভাবিছোঁ, কিন্তু ঘৰৰ ওচৰতে খাম পথাৰত, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইজনী আমাৰ চুনু সূতালৈ ওলাইছে ঘৰ হাৰে চাই থাকিব ভিডিঅ'টো আৰু কেনেকুৱা লাগে জনাব। আমি এতিয়া যাওঁ খানা খাবলৈ, বেলেগ দূৰত ক'তো যোৱা নাই, ঘৰৰ ওচৰতে পিছফালে খাম বুলি ভাবিছোঁ। যাম পিছতে যাম পাৰিলে নতুন বছৰ, সেইকাৰণে আজি এয়া দেখাই দিবলৈ ঘৰ আহিছে, বাহনীয়ে ঘৰ আহিছে। ঠিক আছে তেন্তে ভিডিঅ'টো চাই দিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আহক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি যাওঁ খানা খাবৰ কাৰণে পথাৰলৈ। এতিয়া আমি আহি গ'লোঁ খানা খাবৰ কাৰণে। খুৰীক ভিডিঅ' কৰিব লাগিলোঁ। মই শাক কাটি আছিলোঁ, খানাৰ কাৰণে যা যোগাৰ কৰি আছোঁ। এজনী মই শাক কাটিছোঁ আৰু এয়া ভাতৰ চৰুত পানী উতলিছে। খুৰীয়ে একেবাৰে ৰান্ধনি কৰি একদম গান শুনি ৰাখিব নোৱাৰিলে, মানে নচাত লাগিলে। এয়া পূৰা তেওঁ নাচিছে বিহু গানত, বনায়ো আছে নাচিও আছে। তাকে আপোনালোকক দেখুৱালোঁ আৰু কপিৰাইটৰ কাৰণে গানটো মিউট কৰি দিলোঁ, মই ভইচ ৰেকৰ্ডকে কৰি দিছোঁ। আৰু খুৰী এজনীয়ে ভিডিঅ' কৰি আছিলে, মই শাক কাটি আছিলোঁ। এয়া মাংস, গাহৰি মাংস। এইখিনি পানী দেখুৱাই দিছে আৰু চব দেখুৱাব ক'লোঁ যে কাৰণে দেখুৱাই দিছে কোনডোখৰত খাইছোঁ। এয়া পথাৰৰ মাজত মুকলি অকণ আছিলে, এডোখৰতে খাইছোঁ। আৰু এয়া মই শাক কাটি আছোঁ আৰু এজনী আমাৰ ভণ্টি, মানে মোৰ নন্দা আৰু কাটি আছোঁ আমি দুইজনীয়ে শাক। এয়া খুৰীয়ে নাচি নাচি ভাতৰ পানী উতলিছে আৰু চাউল দিব এতিয়া। এইজনী খুৰী ভিডিঅ' কৰি আছে, হাই বুলি কৈ দিছে আৰু মাজতে কৈ দিবলৈ ক'লোঁ যে সেইকাৰণে কৈ দিছে। এয়া নাচি আছে, খুৰীয়ে নাচি গান শুনিলে মানে তেওঁ ৰ'বই নোৱাৰে, সেইকাৰণে নাচি আছে। আৰু মই এই খুৰীহঁতৰ লগতে 31 ডিচেম্বৰ বুলি ফূৰ্তি কৰিলোঁ আৰু পথাৰৰ মাজতে খালোঁ খানা। এনেকৈ ভালো লাগে বাৰু, কেতিয়াবা অকলে সদায় খাই থাকোঁ, কিন্তু এনেকৈ লগে ভাগে খোৱা মজাই বেলেগ। সেয়া আমি ভিডিঅ' কৰি কৰি খানা খাই আছিলোঁ আৰু পথাৰৰ মাজতে। 31 ডিচেম্বৰ বুলি পথাৰতে খালোঁ আৰু খানা, ক'লেও যোৱা নহ'ল। এয়া বনাই মেলি ফাইনেলি ৰেডি হৈ গ'ল, আমি খাবলৈ বহিছোঁ আৰু এতিয়া খাম আৰু। এয়া খুৰীয়ে চাটনি, আমি চাটনি নহয় মানে হেৰি কৰিছিলে, চাহ লৈ গ'ল খুৰীয়ে ঘৰতে বনাই। খুৰীহঁতৰ লগত এয়া আমি চাহ খালোঁ। চাহ খাই বৈ আৰু তাৰপিছতে অলপ দেৰি পিছতে আৰু খাবলৈ হৈ গ'ল, ভাত হৈ গ'ল। তাৰপিছত খালোঁ আৰু চাহ খাই লৈছোঁ। প্ৰথমতে ভিডিঅ' কৰিলোঁ অকণমান, আপোনালোকে চাওক বুলি। এয়া গাখীৰ চাহ খাই লওঁ তেন্তে, তাৰপিছত লগ পাইছোঁ। এয়া মাংস ফাইনেলি উতলি আছে, গাহৰি মাংস। কাৰ কাৰ খাই ভাল লাগে জনাব, মোৰ কিন্তু ভাল লাগে বাৰু। এয়া গাহৰি মাংস আৰু লাই শাক বনাই আছে, আমি এয়া বহি খাই আছোঁ আৰু চাহ তাহ কিবা কিবি। এয়া খুৰীয়ে খৰি চৰি যোগাৰ কৰি আছে। এয়া আমাৰ মানুহজন আহিছে, খাবলৈ হৈ গ'ল ফাইনেলি, সেইকাৰণে আৰু আহিছে খাবৰ সময়ত। এয়া দেখুৱাই দিছোঁ অকণমান, ভিডিঅ' কৰিছোঁ বুলি ক'লে গালি দিব, সেইকাৰণে মনে মনে কৰিছিলোঁ। এজনী আমাৰ ছোৱালী, তাই আকৌ এনেই ঘূৰি ফুৰিছে পথাৰতে ইফালে পৰা সিফালে। চাই যাবতো ভিডিঅ'টো, কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আকৌ ডিম, হেৰি গাহৰি মাংস নাখায় কাৰণে ডিম আৰু জলফাই আলু পিটিকাও বনাব, জোলো বনাব, চব বনাব। নাচনী খুৰী চাটনি চামুচখন লৈ অলপ 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 দি যা। আমি চাটনি আৰু পিটিকাটো পোৱা নাই, চাটনি পিটিকা নাই পোৱা, মই নাই পোৱা নেকি। এক জানুৱাৰী বুলি এইবাৰ ক'তো যোৱা নহ'ল, খানা চানা খোৱা নহ'ল, মানে যিহেতু আমাৰ বাৰ ছোৱালীজনী তুলনি বিয়া হ'ল, 4দিনীয়া গা ধোৱা আছিলে 1 জানুৱাৰীৰ দিনাখনি, সেইকাৰণে তালৈ বিয়ালৈ বুলিয়ে গ'লোঁ। ক'তো খানা খাবলৈ যোৱা নহ'ল আৰু
দাইলকেইডাল অকণমান কাটি দিয়া হ'লেও হয় নহয় কি কাপোৰ আনিম ৰ'ব সূৰ্যটো পূবৰ পৰা আহি ইয়াৰ পালেহি ভালকে চিন্তা কৰ এনেকে লাহেকে দি দিয়া সেইডোখৰলে দি দিয়া সেইডোখৰতে দি দে জেৱাখন হ'ব খাবলৈ দিয়াটো বেলেগ এই হেৰি কৰিব যে নাংকুয়েনো জানি মেলি ন আপুনি ভিতৰত সোমাই থাকে কেলে নাজানি বহি আছে ন জানিছো আকৌ হয় ন ক'ব লাগে এইটো পিছত এইটো বুলি তেতিয়াহে জানিম আকৌ মাজনী ভালকে দেই নকৰিবি বাতি নিপাকে পুলি নিদিয়ে নি এতিয়া দুপাক হৈছে আৰু এপাক 3 পাক মাৰিব লাগিব সেইজনী পৰিব এতিয়া দেখিছো এতিয়া উজালি লোৱা নহয় তাই কিনে উঠাই দিছোঁ জানুৱাৰী বুলি ক'তো যোৱা নহ'ল আৰু বা ছোৱালীজনী যিহেতু তুলনি বিয়া আছিলে 4 দিনীয়া গা ধোৱা তাতে আমি যাব লগা হ'ল সেইকাৰণে 1 জানুৱাৰী বুলি ক'তো খানা খোৱা নহ'ল তাকে আপোনালোকক অলপ ভিডিঅ' কৰি দেখালোঁ ইয়াৰ নিয়মবোৰনো কেনেকুৱা 4 দিনীয়া গা ধোৱাৰ তুলনি বিয়াৰ নিয়মবোৰ ময়ো যিহেতু প্ৰথম দেখিছোঁ সেইকাৰণে আপোনালোককো দেখুৱালোঁ কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব আৰু আপোনালোকৰ ফালে তুলনি বিয়াত 4 দিনীয়া গা ধোৱাত এনেকুৱাই নিয়ম কৰে নে কেনেকুৱা নিয়ম কৰে জনাব আমাৰ ফালে বাৰু অলপ মিলিছে এনেকেই কৰে সেইকাৰণে আপোনালোককো দেখুৱালোঁ ময়ো এইবাৰ প্ৰথম দেখিছোঁ যিহেতু বোৱাৰী হৈ অহাৰ পিছত ইয়াৰ নিয়মবোৰ সেইকাৰণে আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ